নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভালে চাগে? আশা কৰোঁ সকলোৱে ভালে খবৰ। বন্ধুসকল, এইটো আজি পুনৰ আমি অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ যদি যাত্ৰা কৰিবলৈ ওলাইছোঁ। যিহেতু ইয়ালৈ হাজাৰ হাজাৰ বিদেশী পৰ্যটক আহি ইয়াত ভিৰ কৰেহি। আমিও আজি এই যে পৃথিৱীখন সৃষ্টি কৰোঁতে এনেধৰণে সৃষ্টি কৰিছে, পাহাৰ, ভৈয়াম, প্ৰাকৃতিক পৰিৱেশ, মনোমোহা পৰিৱেশবোৰ চাই সঁচাকৈ আমনি নলগা নহয়নে বাৰু? বন্ধুসকল, ইমান ধুনীয়া পৰিৱেশ চাওক, পাহাৰৰ কাণে কাণে আহি আছোঁ আৰু এই আইচৰ মানে গোটেই বৰফে ঢাকি ৰাখিছে পাহাৰ। চাওকচোন, ইয়ালৈ বুলি বিদেশী পৰ্যটকসকলে শ শ পৰ্যটকে আহি ইয়াত ভিৰ কৰেহি, ইয়াত চেলফি উঠে, লগতে তেওঁলোকৰ মনৰ আনন্দবোৰ উপভোগ কৰি পেলাই তেওঁলোক পুনৰ ধৰ্ম হয় বা নিজৰ স্থানলৈ যায়। এই বন্ধুসকল চাওক, এয়া বৰফ হৈ পৰিছে, আৰু পানীও গোট মাৰি গৈছে। ইমান চেঁচা, ইমান ঠাণ্ডা পৰিৱেশ, সঁচাকৈ মানে ভাবিব নোৱাৰা। এয়া দেখিছেনে আপোনালোকে, বৰফে মানে আগুৰি ৰাখিছে পাহাৰবোৰ। মই এটা বস্তু দেখাম আপোনালোকক, আপোনালোকে গম পাব যে পানী কেনেকৈ গোট মাৰিছে। এয়া চাওক, এয়া দেখিছেনে, পানী গোট মাৰি গৈছে, পানী গোট মাৰি বৰফ হৈ পৰিছে। আহক এতিয়া আকৌ অকণমান আগবাঢ়ি যাওঁ আৰু এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাওঁ। যিহেতু আমি দুজন আহিছোঁ আৰু খুব ভাল লগা পৰিৱেশ আৰু চাইও ভাল লাগিছে, কিন্তু ইমান ধুনীয়া পৰিৱেশ, সঁচাকৈ তুলনাবিহীন। আগতে দেখা নাছিলোঁ, আৰু যদিও অসমখন ওচৰতেই হ'লেও ইয়ালৈ আহিবলৈ অলপ ভয় ভয় লাগে, কিন্তু আজি আহিলোঁ। সঁচাকৈ এটা ভাল লগা আৰু এই সুন্দৰ মুহূৰ্তবোৰ আপোনালোকলৈ আগবঢ়াই দিলোঁ। সকলে ভাবি আছে যে টাৱাঙৰ পৰিৱেশ অকণ উপভোগ কৰিম বুলি, এইসকলে আহিব পাৰে। আৰু এই মনোমোহা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ ধুনীয়াকৈ এতিয়া বতাহ মাৰি আছে, দেখিছেনে? ফ্লেগকেইখন ইমান ধুনীয়াকৈ উৰি আছে, দেখিছেনে? আৰু এয়া চাওক, ঝৰ্ণাটো পানী কেনেকৈ ওপৰৰ পৰা কেনেকৈ পানীবিলাক বৈ গৈ আহি আছে। গতিকে বহুত স্পীডত পানীখিনি আহি আছে, কিন্তু আমাৰ কেমেৰাই ভালকৈ ধৰিব পৰা নাই। বন্ধুসকল, আহক, আমি আহি আছোঁ যদিও ভয়ো লাগিছে। এই দেখিছেনে, সুৰংগৰ মাজে মাজে আহি আছোঁ দেই, আপোনালোকে চাব, কিন্তু আমাক বচাব। কিন্তু বন্ধুসকল, ভবা নাছিলোঁ যে সুৰংগৰ মাজেদি আমি যাত্ৰা কৰিবলগীয়া হ'ব, কিন্তু দুই কাষে লাইট আছে আৰু সুন্দৰ পোহৰ, ধুনীয়াকৈ পাৰ হৈ আহিলোঁ। ইমান ধুনীয়া পৰিৱেশ, দেখিছেনে? বাবা, ইয়াৰ সুৰংগৰ মাজে মাজে আহি আছোঁ, দেখিছেনে? খুব ধুনীয়া লাগিছে দেই। এই চব আইচৰ পাহাৰ, মানে আইচেৰে ভাগি দেখিছেনে? বৰফে ঢাকি ৰাখিছে পাহাৰ, আৰু কুঁৱলীৰে ভৰা, চাৰিওফালে কুঁৱলী যেন। এই চব মানে ডাৱৰ লাগি থকা লাগি আছে পাহাৰবোৰত, আৰু সেইবাবে তেনেকুৱা দেখাইছে। এয়াই দেখিছে, ইমান সুন্দৰ পৰিৱেশ। সঁচাকৈ যিসকলে টাৱাঙৰ পৰিৱেশ চাই তেওঁলোকে উলটি গৈছে, তেওঁলোকে পুনৰ এই টাৱাঙৰ এই পৰিৱেশটো উপভোগ কৰিবৰ কাৰণে বছৰে বছৰে আহে। আমিও আহিলোঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ তুলিবলৈ। এই পানী দেখিছে ইমান ধুনীয়াকৈ গৈ আছে, কিন্তু আপুনি ওচৰলৈ যাব নোৱাৰে বা পানীখিনি চুব নোৱাৰি, ইমান চেঁচা, বহুত চেঁচা পানী। আৰু ইয়াৰ জলবায়ুটো বহুতেই চেঁচা আৰু ধুনীয়া লাগে পৰিৱেশটো। আমি ইয়ালৈ অহা বা আপোনালোকক মোক নেদেখুৱাৰ কাৰণটো হ'ল কি, বহুত ভিডিঅ'ত আপোনালোকৰ মোক দেখিছিলে বা আমাক চাইছিলে, কিন্তু লাইক কমেণ্ট খুব কম কৰে। সেইবাবে আমি ভাবিলোঁ এই ভিডিঅ'টো এনেকৈ বনাওঁ, আমি বেকত হৈ আপোনালোকক এই পৰিৱেশবোৰ দেখুৱাইছোঁ, মাত্ৰ উপভোগ কৰক আপোনালোকে। এয়া চাওক, আইচ দেখিছেনে? আইচ পাহাৰত কেনেকৈ বৰফে আৱৰি ৰাখিছে, দেখিছেনে? চাৰিওফালে খালি বৰফ বৰফ বৰফ। সূৰ্য অস্ত যাবৰ সময়ত আমি পৰিৱেশটো সাঁচি ৰাখিলোঁ, আপোনালোকলৈ আগবঢ়াই দিলোঁ। আৰু পুনৰ আমি ঘৰমুৱা হ'ম এতিয়া, যিহেতু আমাৰ যথেষ্ট ঠাণ্ডা লাগিছে, আৰু সেইবাবে আমি ঘৰমুৱা হ'বলৈ লৈছোঁ। চাওক, বৰফ দেখিছেনে? ইমান ধুনীয়া বৰফৰ বৰফ সেয়া। লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। বন্ধুসকল, ইমানেই আছিলে। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে বন্ধুজনলৈ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। এয়াই আছিলে আজি আমাৰ ক্ষুদ্ৰ প্ৰয়াস, আৰু আমি আপোনালোকলৈ আগবঢ়াই দিলোঁ।
ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। চ' আপোনালোকে ভাবিছে চাগে ই মোক নেদেখুৱালে বুলি। হয়ো কথাটো, মই মোক নেদেখুৱাৰ উদ্দেশ্য এটাই, বহুবাৰে মোক দেখুৱাওঁ আপোনালোকক, কিন্তু আপোনালোকে হয়তো বেয়া পায় যদি বুলি ভাবোঁ, আৰু সেইবাবে আজি মই মোক নেদেখুৱাকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এতিয়া আমি ঘৰমুৱা হ'লোঁ। এয়া পুনৰ উলটি আহিলোঁ আমাৰ নিজ গাঁওখন, নিজ ঘৰখন আৰু নিজ ঠাইখনলৈ। জামুগুৰিহাট শেষত পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ পৰিস্থিতিৰে জয় আই অসম, জয় আই অসম।